আসসালামু আলাইকুম গাইজ। আজি যি ষ্টেপ আৰু যি পদক্ষেপ লৈছোঁ, আশা কৰোঁ আপোনালোকে সকলোৱে আমাক বেছিকৈ ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্টত আমাৰ মনোবল ভাৰে আৰু আমি এইবোৰ ভাল কাম কিছুমান সমাজৰ কাৰণে কৰিব মন যায়। গৰীব দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে এনেকুৱা কিছুমান কাম কৰিব মন যায়। যিহেতু এই ঠেলাখন আমি বনাই আছোঁ, ইয়াৰ মাজত আমাৰ লগত কেইবাজনতো আমাৰ লগৰীয়া আছিলেই, লগতে আমাৰ ছাৰো ইয়াত আহি উপস্থিত হৈছে। ছাৰ, আমি এই পদক্ষেপটো লৈছোঁ, ইমান ধুনীয়া কাম এটা কৰি আছোঁ, আপোনাক কেনেকুৱা লাগি আছে? এইটোৱে মোৰ চবতকৈ ভাল লগা কথা যে আমবাৰীৰ যি যুৱকসকল আছে তেওঁলোকে যিকোনো মন বনালে মানে লগেই কাম কৰি গোটেইখিনি পদক্ষেপ মানে গোটেইখিনি হৈ যায়, লগে হৈ যায় আৰু এইটোৱে ভাল লাগিছে। আৰু আজি আহি গম পালোঁ আৰু লগে মই চামিল হ'ব পাৰি ভাল লাগিছে। হয়, ধন্যবাদ। আমাৰ যি সেউজপুৰ আমবাৰী বাই বন্ধুসকল আছে, সকলোৱে সহযোগিতা আগবঢ়াই এখন ঠেলা গাড়ী এই দৰিদ্ৰ মানুহজনক আমি বনাই দিব গৈ আছোঁ। আশা কৰোঁ সকলোৱে বেছিকৈ ছাপোৰ্ট কৰিব। আৰু যদি কাৰোবাৰ এনেকুৱা ক'ৰবাত মানে দুখীয়া দৰিদ্ৰ মানুহ আছে খোজত, তেনেহ'লে যদি সিহঁতক কিবা সহায় সহযোগিতা লাগে আমাৰ লগত যোগাযোগ কৰিব। আমি যিমান পাৰোঁ আমাৰ বাই বন্ধুসকলক লৈ সহায় সহযোগিতা আগবঢ়াম। আৰু লগতে যদি কোনোবাই মানে সহায় সহযোগিতা আগবঢ়াব, নিশ্চয় আমাৰ লগত কণ্টেক্ট কৰিলে আমি গ্ৰুপত এড কৰাই দিম আৰু সহযোগিতা আগবঢ়াব পাৰিব। আৰু যিমান পাৰে সকলোৱে যাতে সহযোগিতা আগবঢ়ায়। আৰু এই ঠেলা গাড়ীখন আমি কেনেকৈ এতিয়া বনাম গোটেইখিনি আপোনালোকক দেখাম। যদি ভাল লাগে বেছিকৈ ছাপোৰ্ট কৰিব। আপোনালোকক বহুত ভাল কণ্টেণ্ট আমি দিছোঁ, কিন্তু কোনো ৰেছপন্স পোৱা নাই। গতিকে আমি এইখন বনাই আছোঁ, আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব আৰু ৰেছপন্স দিব। আৰু যদি ভাল লাগে লাইক এটা ধুনীয়াকৈ দিব আৰু শ্বেয়াৰ কৰি আগবঢ়াই বেলেগক চাবলৈ সুবিধা কৰি দিব। তো গাইজ, কাইলৈৰ পৰা আমি বনোৱা আৰম্ভ কৰিছিলোঁ আৰু এইখিনিলৈকে বনাব পৰা হৈছে। বডীখন বনাই আছোঁ আমি লোহাৰে, যিহেতু হেভিকৈ বনাই দি আছোঁ, যাতে এখেতৰ মানে 15-20 বছৰ কোনো টেনশ্যন ল'বলগীয়া নহয়, তেনেকুৱা আমি বনাই দি আছোঁ। আৰু এয়া দাদাহঁতে সময়তে ৰং কৰি আছে ইয়াত, যিহেতু প্ৰাইমাৰ মাৰি আছে। আমাৰ ফুকাদাই এই প্ৰাইমাৰৰ কাম কৰি আছে ইয়াত। ফাইনেলি 2 দিনৰ মূৰত আজি ৰাতি লাগভাগ 11টামান বাজে, 11টামান বজালৈকে গৈ আমি ঠেলা গাড়ীখনৰ কাম কমপ্লিট কৰিছোঁ। আৰু কাইলৈ আছে ৰঙৰ কাম, তাৰপিছত মানুহজনলৈ মাতি আহি ডেলিভাৰী কৰাই দিম। ফাইনেলি আমাৰ 3 দিনৰ মূৰত পৰহি দিনা কৰিলোঁ, কালিও কৰিলোঁ। কালি প্ৰাইমাৰৰ কামো হ'ল, আজি অলপ বাকী আছিলে, সেইখিনিও কৰি আছোঁ। আৰু 3 দিনৰ মূৰত আজি ফাইনেল ৰং হৈ আছে। আমি গ্ৰীণ কালাৰ ৰং কৰি আছোঁ। এইটোত কেতিয়া দিয়া হ'ব? কাইলৈ ৰাতিপুৱা জুম্মাৰ পিছত আমি ডেলিভাৰী মানুহজনক আনি পেলাই কেনেকৈ সন্মান দি আমি ডেলিভাৰী দিব লাগে, সেই হিচাপত আমি মানুহজনক ডেলিভাৰী দি দিম। গতিকে যদি ভাল লাগে তেনেহ'লে আপোনালোকে ছাপোৰ্ট কৰিব, আমি যাতে ইয়াতকৈ ভাল আৰু কাম কৰিব পাৰোঁ। সেইকাৰণে আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব। 3 দিনৰ অন্তত গাইজ ফাইনেলি আমাৰ ঠেলা গাড়ীখনৰ কমপ্লিট কাম হ'ল। কালাৰ গ্ৰীণ কালাৰ আমি কৰিছোঁ। আৰু ইয়াত সৰুকৈ বৰ্ড এটা লিখি দিম, গ' গ্ৰীণ বুলি, কাৰণ এইখন 3 দিন ধৰি আপোনালোকে চাই আছে, 3 দিনৰ মূৰত আজি সমাপ্ত হ'ল। ফাইনেল গ্ৰীণ কালাৰ মাৰিলোঁ আমি। আৰু জুম্মাবাদ এইটো ফাইনেলি মানে মানুহজনক সন্মান সহকাৰে আমি ডেলিভাৰী দি দিম। ধন্যবাদ। যদি ভাল লাগে লাইক এটা আৰু শ্বেয়াৰ কৰি মানুহক মানে চাবলৈ সুবিধা কৰি দিম। ধন্যবাদ। জয় হিন্দ।